হাই এভৰিৱান, কি খবৰ? ভালে আছেনে? মাছৰ জোলখন সদায় একে ধৰণে খাই আমনি লাগেনে নাই বাৰু? টেঙাৰে সৈতে মাছ, শাকেৰে সৈতে মাছ, নহয়নে? কেতিয়াবা অকণমান বেলেগকৈ মুখখনৰ জুতিটো চেঞ্জ কৰিবলৈ এনেকৈ বনাই খাব পাৰে। চিম্পল কিন্তু খাবলৈ বহুত ধুনীয়া হয়। আৰু এয়া আজি স্পেচিয়েল মাছ আছিলে শিলঘৰীয়া মাছ। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো ভালেই লাগিব আৰু বনাবলৈও নিশ্চয় মন যাব যিসকলে বনোৱা নাই। এয়া মই লৈ লৈছোঁ শিলঘৰীয়া মাছ। শিলঘৰীয়া মাছৰ কাঁইট অকণমান কম থাকে, সেইকাৰণে খাবলৈও ভাল আৰু অসমৰ খুবেই বিখ্যাত এটা মাছ। বিশেষ একো অঞ্চলতহে পোৱা যায়, নহয়নে? এতিয়া প্ৰথমতে মাছখিনি বাছি কুচি ধুই পখালি লৈ হালধি আৰু নিমখ আৰু লগতে নেমু অকণমান ৰস চেপি দি মেৰিনেট কৰি লওঁ দেই। আমি সাধাৰণতে মাছ শাকৰ সৈতে, বিভিন্ন ধৰণৰ পাচলিৰ সৈতে, ঔটেঙা, নেমু বা যিকোনো বেলেগ ব্যঞ্জনৰ সৈতে খাওঁ, নহয়নে? ভেদাইলতা, নৰসিংহ। কিন্তু সদায় যেতিয়া একেধৰণে খাওঁ, কিবা বেলেগ ধৰণে খাবলৈ মন যায়, নহ'লে কেতিয়াবা মাছ খায়ো আমনি লাগে। আৰু মই আজি একেবাৰে সহজ পদ্ধতিৰে লৈ আহিছোঁ। সেইকাৰণে প্ৰথমতে মাছখিনি এনেকৈ মেৰিনেট কৰি ল'লোঁ। লৈ ইয়াৰ যিখিনি গ্ৰেভিৰ কাৰণে মছলা বনাম, নেক্সট ষ্টেপত মাছখিনি ভাজাৰ পিছতহে বনাম দেই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব। আৰু টাৱাত মাষ্টাৰ্ড অইল দি ল'লোঁ। এতিয়া মাছকেইডোখৰ দি দিছোঁ। শিলঘৰীয়া মাছটো অকণমান কোমল হয়, সেইকাৰণে খাবলৈও ভাল বাৰু, কিন্তু ভাজোতে অকণমান সাৱধানে ভাজিবলগীয়া হয়। আৰু এয়া ধুনীয়াকৈ কেৰাহীত দি লৈ ঢাকোন এটা মাৰি দিওঁ এলুটি হোৱালৈকে বাকীখিনি প্ৰিপেৰেশ্যন কৰি লওঁ। তাৰ কাৰণে লৈ লৈছোঁ পিঁয়াজ আৰু বিলাহী, এয়া কাটিও ল'লোঁ। আৰু এতিয়া মাছখিনি এটা লুটি দি লওঁ আহক। এটা লুটি সবৰে হৈ গৈছে। এয়া বাদামী ৰং হ'ল নহয়। বহুত বেছি হাই ফ্লেমত ভাজিব নালাগে। বাৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই আছে জনাবচোন। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ইমান ধুনীয়াকৈ সঁহাৰি জনাইছে, তাৰ কাৰণে আপোনালোকলৈ বহুত ধন্যবাদ। এনেকৈ আপোনালোকৰ সহায় সমৰ্থন মোৰ কাৰণে খুবেই জৰুৰী। আৰু মই ঘৰত ৰেগুলাৰ যি ধৰণে খাদ্য খাওঁ সেয়াই আনো। কেতিয়াবা হয়তো চিম্পল মচুৰ দালি এখনৰে ৰেচিপি আনিছোঁ, নহ'লে কেতিয়াবা মাছে মাংসই। আৰু সেয়া এটা লুটি দি আকৌ এলুটি হ'বলৈ দিলোঁ। আৰু এতিয়া মছলাৰ কাৰণে লৈ লৈছোঁ জিৰা, গোটা জিৰা, ধনিয়া, কাজু আৰু কেইটামান কেঁচা জলকীয়া। গোটেইখিনি এতিয়া এক্সট্ৰাকৈ এইখিনি মছলা প্ৰিপেয়াৰ কৰিম দেই, চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া প্ৰথমতে মাছকেইডোখৰ কাঢ়িব পৰা হৈ গৈছে। বহুত বেছি ভাজিবও নালাগে, বাদামী ৰং হ'লেই নহয় কাঢ়ি লৈছোঁ। ইয়াতকৈও কম ভাজে বহুতে, সকলোৰে নিজৰ নিজৰ ইচ্ছা, নহয়নে? কেনেকৈ ভাল পায় মাছ খাই, সেই হিচাপত আপোনালোকে মাছকেইডোখৰ ভাজি ল'ব। আৰু এতিয়া নেক্সট ষ্টেপ, গ্ৰেভিৰ কাৰণে যিটো মছলা তৈয়াৰ কৰিম, তাৰ কাৰণে এতিয়া সেই তেলতে অকণমান, যদি তেল নাথাকে অকণমান এড কৰি ল'ব। আৰু তাতে এতিয়া পিঁয়াজখিনি দি দিলোঁ, কাটি লওঁ। পিঁয়াজ অকণমান বেছি দিলে গ্ৰেভিটো ডাঠ হ'ব, কাৰণ আমি বেলেগ একো বস্তু ব্যৱহাৰ নকৰোঁৱেই। আদা দিলোঁ, লং, ইলাচি, ডালচেনি দিলোঁ, আৰু এইখিনি উলিয়াই লোৱা জিৰা আৰু ধনিয়া গুটিখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান সময় ল' ফ্লেমত দেই, এইখিনি ভাজোঁতে ফ্লেমটো ল' কৰি ল'ব লাগে। ল' ফ্লেমত অকণমান সময় ভাজিলোঁ। ইয়াতে কাটি লোৱা বিলাহীখিনি দি দিম। এই যিখিনি মছলা ভাজি লৈছোঁ সেইখিনিয়ে গ্ৰেভিটো ঠিক হ'ব, মানে ডাঠ হৈ পৰিব। এইখিনি ভাজাৰ লগতে কথা। আৰু নহৰু কেইফুটামান দি দিলোঁ। আদা, নহৰু, জিৰা, ধনিয়া, বিলাহী, পিঁয়াজ, এইখিনিয়ে যথেষ্ট। এতিয়া শেষত কাজু কেইটা দি দিছোঁ। একেবাৰে কাজু কেইটা মানে বহুত ভাজিব নালাগে, সেইকাৰণে মছলাখিনি গৰম ভাপতে কাজুকেইটা ভাজ খাই যাব, সেইকাৰণে শেষত দি দিলোঁ। আৰু অকণমান ঠাণ্ডা হ'বলৈ দি এতিয়া মিক্সি জাৰটোত এইখিনি পেষ্ট কৰি ল'ম। আপোনালোকে হয়তো পনীৰ এনেকৈ বনাই খাইছে চাগে, নহয়নে? কিন্তু মাছৰ সৈতেও সোৱাদ হয়। মোৰ ল'ৰা জুমনে খুব ভাল পায় এনেকৈ খায়।
পনীৰ হওক বা মাছ হওক বা মাংস হওক তাৰ এই গ্ৰেভিটো বিৰাটেই পচন্দ। আৰু এতিয়া ইয়াত চাওক পেষ্টখিনি ডাঠ হৈ আছে নহয়নে? ইয়াতে পানী অলপ এড কৰি পনীয়া কৰি ল'ম, নহ'লে কেৰাহীখনত দি দিয়াৰ লগে লগে জ্বলি যাব। আৰু কেৰাহীত মই অকণমান মাষ্টাৰ্ডৰ লাড়ু এড কৰি ল'লোঁ। এইখিনি মছলা ভজাই আছে, বহুত বেছি নিদিলেও হ'ব অইল। আৰু ইচ্ছা কৰিলে নিদিওঁ বুলিলেও আপোনালোকে পাৰে, যিসকলে একেবাৰে কম তেল খায়, মানে তেল খোৱাটোৰ পৰা আঁতৰি থাকে, তেখেতসকলক কৈছোঁ দেই। আৰু এতিয়া এইখিনি তেনেকৈ পানীৰে সৈতে মিক্সি জাৰটো ধুনীয়াকৈ আউখালি লৈ এইখিনি এনেকৈ আৰু অলপ পানী এড কৰি দিলোঁ, গ্ৰেভিটো যাতে মাছ দি দিয়াৰ লগে লগে ডাঠ হৈ নপৰে। এয়া চাওক ধুনীয়া হৈ গ'ল। ইয়াতে এতিয়া অকণমান হালধি, নিমখ আৰু লাল মিৰ্চ পাউডাৰ অপশ্যনেল। যিসকলে শুকান জলকীয়া মছলাখিনি ভাজোঁতেই দি পিচি লয় তেতিয়া কালাৰ এটা আহেই, নিদিলেও হ'ব। মই শুকান জলকীয়া এড নাই কৰা সেইকাৰণে লাল মিৰ্চ পাউডাৰ অকণমান দি দিছোঁ। এইটো আকৌ কালাৰৰ কাৰণেহে, খুব বেছি জ্বলা একো নহয়। এতিয়া ভাজি লোৱা মাছকেইডোখৰ দি লৈ 5 মিনিট 10 মিনিট যিমান পাৰে আৰু একেবাৰে ফ্লেমটো ল' কৰি লৈ ঢাকোন এটা মাৰি দিব লাগে। চোৱাৰ আৰু দৰকাৰী নাথাকে। আৰু কেঁচা জলকীয়াকেইটা দি দিব লাগে। কেঁচা জলকীয়াকেইটা লগতে সেইকাৰণে দি দিয়া নাই, এটা এক্সট্ৰা গোন্ধ ওলায় কেঁচা জলকীয়াৰ। আৰু মই 5 মিনিটমান ৰখাৰ পিছত চাওকচোন গ্ৰেভিৰে সৈতে একেবাৰে মাছকেইডোখৰ ইমান ধুনীয়া হৈ আছে, খাওঁ খাওঁ লগাকৈ নহয়নে? অলপ সময় এইকাৰণে ৰাখিব লাগে, তেতিয়া মছলাটো গোটেইটো মাছটোৰ ভিতৰত সোমাই যায়। এয়া চাওকচোন ইমান ধুনীয়া হ'ল। এতিয়া গৰম ভাত অকণমান বাঢ়ি লৈ মই খাবলৈ বহুত ধুনীয়া হ'ব। আপোনালোকে যিসকলে এনেকৈ বনাই খোৱা নাই ঘৰত এবাৰ চেষ্টা কৰি চাব। বিশেষ একো ইনগ্ৰেডিয়েণ্ট নাই, আমাৰ সাধাৰণ জিৰা ধনিয়া কেইফুটা আৰু কাজু দিছোঁ। আপোনালোকে কাজুৰ ঠাইত পপি চিডছ থাকিলেও দিব পাৰে, নহ'লে পিঁয়াজৰ সৈতে বনালেও একেই হ'ব। কাজু নিদিলেও কোনো কথা নাই, দৈ থাকিলে দৈও দিব পাৰে। বাৰু কেনে পালে মোক জনাবচোন দেই। আজিলৈ আহোঁ, বহুত ধন্যবাদ।